নমস্কাৰ জবৰ কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাবলৈ গৈ আছোঁ HPCL মানে হিন্দুস্তান পেট্ৰলিয়াম কৰ্পোৰেচন লিমিটেডৰ ফালৰ পৰা কিছুমান ভেকেন্সিজ ওলাইছে আৰু সেই ভেকেন্সিসমূহৰ বিষয়ে আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰি দিব পাৰিব। সকলো ডিটেইলছ মই আপোনালোকৰ ভিডিঅ'টোত দেখাই যাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন। ইয়াতে সকলো ডিটেইলছ মেনশ্যন কৰা আছে। মই আপোনালোকক দেখাই যাওঁ কি পোষ্ট আহিছে। ইয়াতে যোনটো অনলাইন এপ্লিকেশ্যন প্ৰচেছ হয় সেইটো 15 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হৈছে আৰু এইটো 14 ফেব্ৰুৱাৰীলৈকে আছে। এই পোষ্টসমূহৰ কাৰণে আপোনালোকে যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে অনলাইন এপ্লাই কৰিব লাগিব। মাৰ্কেটিং ডিভিজনৰ কাৰণে আছে। HPCLৰ যিমানবিলাক তেখেতলোকৰ প্লান্টছ আছে বা পাইপলাইন ডিভিজনছ আছে, ষ্টেচনছ আছে, এভিয়েশ্যনছ আছে, সকলোবিলাকতে আপোনালোকৰ ৰিক্ৰুটমেণ্ট হ'ব। এইটো অল ইণ্ডিয়া ভেকেন্সিজ হয়। ইয়াৰ কাৰণে যোনবিলাক ডিচিপ্লিনছ আছে সেইকেইটা মই দেখাই গৈছোঁ। জুনিয়ৰ এক্সিকিউটিভ মেকানিকেল 30,000 আৰু 1,20,000 লৈকে পে স্কেল থাকিব। 130টা পোষ্ট আছে। এজ লিমিট মেক্সিমাম 25 ইয়াৰ্ছ হ'ব লাগিব আৰু ইয়াৰ কাৰণে 3 বছৰৰ ফুল টাইম ডিপ্ল'মা বিচাৰিছে মেকানিকেল ইঞ্জিনিয়াৰিঙত। ইয়াৰ কাৰণে একো আপোনালোকক এক্সপিৰিয়েঞ্চ বিচৰা নাই। তাৰপিছত জুনিয়ৰ এক্সিকিউটিভ ইলেক্ট্ৰিকেলৰ কাৰণে 65টা পোষ্ট আছে। একেই 3 বছৰৰ আপোনালোকে ডিপ্ল'মা কৰা হ'ব লাগিব ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত। তাৰপিছতে ইনষ্ট্ৰুমেণ্টেশ্যনৰ কাৰণে আছে 37টা পোষ্ট। ইয়াতো একেই 3 বছৰৰ ডিপ্ল'মা লাগিব। 25 বছৰ বয়স হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। এক্সপিৰিয়েঞ্চ আপোনালোকৰ নালাগে। আৰু নেক্সট যোনটো আছে কেমিকেলৰ কাৰণে 2টা পোষ্ট আছে আৰু একেই ছেইম। আৰু যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে তেতিয়াও আপোনালোকে এপ্লাই কৰিবলৈ এলিজিবল হ'ব। 60% মাৰ্কছ লাগিব মিনিমাম ফৰ আনৰিজাৰ্ভ কেটেগৰী OBC NCL আৰু EWSৰ কাৰণে আৰু 50% হ'ব লাগিব ST SC বা PWBD কেণ্ডিডেটছৰ কাৰণে। চিলেকশ্যন প্ৰচেছ যোনটো হ'ব এইটো কম্পিউটাৰ বেছড এটা টেষ্ট হ'ব। তাৰপিছতে গ্ৰুপ ডিছকাশ্যন বা গ্ৰুপ টাস্ক হ'ব, স্কিল টেষ্ট হ'ব, পাৰ্চনেল ইণ্টাৰভিউ হ'ব। কম্পিউটাৰ বেছড টেষ্টটো জেনেৰেল এপ্টিটিউড কনচিডাৰিং অফ ইংলিছ লেংগুৱেজ হ'ব, কোৱান্টিটিভ এপ্টিটিউড টেষ্ট হ'ব, ইণ্টেলেকচুৱেল পটেঞ্চিয়েল টেষ্ট, লজিকেল ৰিজনিং এণ্ড ডেটা ইণ্টাৰপ্ৰিটেশ্যনছ, তাৰপিছত টেকনিকেলো সুধিব। ইয়াত আপোনালোকৰ যোনটো ব্ৰাঞ্চ হয় সেই ব্ৰাঞ্চটোৰ বিষয়ে আপোনালোকে জানিব লাগিব। তাৰ বিষয়ে কিছুমান কুৱেশ্যনছ থাকিব। যেতিয়া আপোনালোকে CBT টেষ্টটো কোৱালিফাই হ'ব তেতিয়া আপোনালোকৰ গ্ৰুপ ডিছকাশ্যন, পাৰ্চনেল ইণ্টাৰভিউ, বাকীখিনি যি হয় মেডিকেল গোটেইখিনি হ'ব আৰু সেই হিচাপে আপোনালোকৰ ৰিক্ৰুটমেণ্ট প্ৰচেছটো হ'ব। চেলাৰী ইয়াত 30,000 আৰু 1,20,000 তাৰমানে CTC 10.58 lakhs per annum। এইখিনি এবাৰ আপোনালোকে পঢ়ি চাই ল'ব। এইটো ৱেবছাইটত আপোনালোকৰ প্ৰি এমপ্লয়মেণ্ট মেডিকেল এক্সামিনেশ্যন ষ্টেণ্ডাৰ্ডছখিনি দিয়া আছে। এইখিনি এবাৰ চাই ল'ব। তাৰমানে তাত মেডিকেল হ'ব, সেইখিনি আপোনালোকে চাই ল'ব। ইয়াতে প্ৰথমতে আপোনালোকৰ এবছৰ প্ৰভিশ্যন পিৰিয়ড থাকিব ফ্ৰম দ্য ডেট অফ জইনিং আৰু এবছৰ যেতিয়া হৈ যাব তাৰপিছত আপোনালোকৰ কনফাৰ্ম হৈ যাব চাকৰিটো। ৰিজাৰ্ভেশ্যনছ থাকিব ST SC OBC আৰু এজ ৰিলেক্সেশ্যনসমূহ থাকিব। মেক্সিমাম এজ লিমিট কৈছে 5 বছৰ থাকিব SC SCৰ কাৰণে ৰিলেক্সেশ্যন, OBCৰ কাৰণে 3 বছৰ, 10 ইয়াৰ্ছ থাকিব PWBDৰ কাৰণে, আনৰিজাৰ্ভ 13 ইয়াৰ্ছ থাকিব OBC NCL, 15 ইয়াৰ্ছ থাকিব ST SC কেণ্ডিডেটছৰ কাৰণে। বাকী এইখিনি এবাৰ চাই ল'ব। এইটো যোনটো অফিচিয়েল ৱেবছাইট আছে তাতে গৈ আপোনালোকে এইটো অনলাইন এপ্লাই কৰিব। কেৰিয়াৰ্ছত যাব, কাৰেণ্ট অপেনিংছ ষ্টাৰ্টিঙতে মই আপোনালোকক এইটো দেখাই দিছিলোঁ কেনেকৈ খুলিব লাগে। এইখন হৈছে এপ্লিকেশ্যন ফৰ্মখন, যোনখন খোলাৰ পিছতে আহিব। ইয়াতে আপোনালোকে ইমেইল ID দিব আৰু তাৰপিছত পাছৱৰ্ড দি পেলাই যদি আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যন হয় তেতিয়াহ'লে আপোনালোকে চাইন আপ কৰিব লাগিব। ইমেইল ID পাছৱৰ্ড এইখিনি দি চিকিউৰিটি কোড, আৰু যদি অলৰেডি আছে তেতিয়াহ'লে আপোনালোকে চাইন ইন কৰি পেলাই এপ্লাই কৰিব লাগিব। যদি আপোনালোকে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে পোষ্টসমূহৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। ইয়াৰ পিছত নেক্সট মই আপোনালোকক যোনটো ভেকেন্সিৰ বিষয়ে দেখাবলৈ গৈ আছোঁ সেইটো আহিছে ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড BCPL ডিব্ৰুগড়ৰ পৰা। আৰু ইয়াত যোনকেইটা ভেকেন্সি ওলাইছে সেইকেইটা হৈছে অফিচাৰ লেবৰেটৰী আৰু অফিচাৰ হিন্দীৰ কাৰণে। যোনটো অফিচাৰ লেবৰেটৰী 2টা ভেকেন্সি ওলাইছে 40,000ৰ পৰা 1,40,000 টকা পাৰ মান্থ চেলাৰী কৈছে। ইয়াতে মাষ্টাৰ্ছ ডিগ্ৰী বিচাৰিছে ইন কেমিষ্ট্ৰি উইথ মিনিমাম 60% মাৰ্কছ। লগতে 2 বছৰৰ মিনিমাম পষ্ট কোৱালিফিকেশ্যন চুপাৰভাইজাৰী ইনলাইন এক্সপিৰিয়েঞ্চ বিচাৰিছে ইন লেবৰেটৰী ফাংচন
petrochemical plant, hydrocarbon refinery, oil refinery, LPG recovery plant, fertilizer plant in central or state public sector undertaking by large private sector organization of repute. তাৰপিছতে 32 years age limit কৈছে upper age relaxation সমূহ as per the government rules থাকিব. Next officer কাৰণে post ওলাইছে হিন্দী এটা post ওলাইছে 40,000 per 1,40,000 per month salary কৈছে এটা master's degree বিচাৰিছে in Hindi literature with minimum 60% marks লগতে English লাগিব বুলি কৈছে in graduation আৰু diploma বা degree in translation in Hindi to English and vice versa from a recognized university. যদি আপোনালোকে translation আৰু diploma বা degree আছে তেন্তে আপোনালোকে desirable 2 বছৰৰ minimum work experience বিচাৰিছে post qualification আৰু একে এইটো in line with Hindi function তাৰমানে আপোনালোকে ক'বাত Hindi translator যদি চাকৰি কৰি আছে তেনেকুৱা experience আছে যদি আপোনালোকে apply কৰিব পাৰিব age limit 32 years লৈকে আৰু age relaxation as per government rules ইয়াৰ কাৰণে যোনটো date of interview হ'ব 31 তাৰিখে আছে জানুৱাৰী মাহৰ এখন হৈছে official notification খন ইয়াতে গোটেই details খিনি mention কৰা আছে আপোনালোকে এবাৰ পঢ়ি চাই ল'ব ইয়াতে work in interview হ'ব 30 তাৰিখে হ'ব officer laboratory কাৰণে আৰু 31 তাৰিখে হ'ব অফিচাৰ হিন্দীৰ কাৰণে আৰু যোনটো work in interview হ'ব সেইটো কিন্তু গুৱাহাটীত হ'ব ডিব্ৰুগড় নহয় NCL চেণ্টাৰ গুৱাহাটী আসাম এইটো NCL চেণ্টাৰটো চিটি চেণ্টাৰ মলৰ ওচৰত আছে তাতে হ'ব আপোনালোকে এবাৰ এইটো দেখাই পাব মস্ত ডাঙৰ এটা বিল্ডিং য'ত NRL IOCL সবৰে অফিচ বিলাক আছে সেই চেণ্টাৰ তাতে হ'ব 8টা বজাৰ 8:30 বজাৰ ভিতৰত আপোনালোকে এটা ৰিপৰ্ট কৰিব লাগিব আৰু আপোনালোকে এটা ৰেজিষ্টাৰ এটা কৰিব লাগিব এইটো যোনটো ৱেবসাইট হয় bcplonline.co.in সেইটোত আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব লাগিব before going for the interview আৰু এই যোনটো ৰেজিষ্ট্ৰেচন প্ৰসেছটো হ'ব এইটো 29ত খুলিব লেবৰেটৰীৰ কাৰণে 30 তাৰিখে খুলিব হিন্দী কাৰণে এদিন আগত আপোনালোকৰ ৰেজিষ্ট্ৰেচন প্ৰসেছটো হ'ব তাৰপিছত আপোনালোকে এপ্লিকেশ্যনখন ডাউনলোড কৰি ল'ব যোনটো ৱেবসাইটত আছে তাৰপিছত ৰিচেণ্ট কালাৰ্ড সাইজ ফটোগ্ৰাফ ল'ব লাগিব আৰু বাকি যিখিনি ডকুমেন্টছ আছে এইখিনি আপোনালোকে সেলফ এটেষ্ট কৰি লৈ ল'ব আৰু তাৰ পিছতে আপোনালোকে ইন্টাৰভিউ কাৰণে যাব লাগিব যেনেকৈ ডকুমেন্ট অফ বাৰ্থ সাৰ্টিফিকেটখন মানে বাৰ্থ এজ প্ৰুফ দিব লাগিব যদি আপোনালোকে যিকোনো কাষ্টত থাকে এটা কাষ্ট সাৰ্টিফিকেট হৈ গ'ল এক্সপিৰিয়েন্স সাৰ্টিফিকেট বাকি কোৱালিফিকেশ্যন সাৰ্টিফিকেট এইখিনি সকলোবিলাক লৈ পেলাই আপোনালোকে ইন্টাৰভিউ কাৰণে যাব লাগিব এইখিনি এবাৰ পঢ়ি চাই ল'ব মই গোটেই ডিটেইলছ কৈ নিদিওঁ আপোনালোকক আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰি দিব পাৰিব এইটো ভিডিঅ'ত মোৰ জনাবলগীয়া ইমানেই আছিলে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু পাৰিলে ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজতো শ্বেয়াৰ কৰি দিব কাৰোবাৰ যদি চাকৰিৰ আৱশ্যকতা আছে তেওঁলোকো এপ্লাই কৰি দিব পাৰিব আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম ধন্যবাদ